কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলিত অসম আৰক্ষীয়ে তথা অসম চৰকাৰে উচ্ছেদৰ নামত যি দুজনকৈ ব্যক্তিক গুলী হত্যা কৰিলে আৰু 30জনতকৈ অধিকক যি গুলীবিদ্ধ কৰিলে, এই ঘটনাক আমি ABMC ইতিমধ্যে গৰিহণা জনাইছোঁ, তীব্ৰ নিন্দা কৰিছোঁ। আচলতে চৰকাৰখনে উক্ত ঘটনাত যিসকল ব্যক্তি নিহত হৈছে বা যিসকল মানুহক তাত উচ্ছেদ কৰা হৈছে, সেই উচ্ছেদিত ব্যক্তিসকলক বেদখলকাৰী বুলি আখ্যা দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো উক্ত যিখিনি মানুহক উচ্ছেদ কৰা হৈছে, সেই উচ্ছেদিত মানুহখিনি মৰিগাঁও আৰু দৰং জিলাৰ প্ৰকৃত বাসিন্দা বুলি উল্লেখ কৰিছে। আচলতে আমি এই কথাখিনি বাৰম্বাৰ দীঘলীয়া সময় ধৰি কৈ আহিছোঁ যে অসমত গৰাখহনীয়া পীড়িত এনেকুৱা লাখ লাখ পৰিয়ালে এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লগা হৈছে। 2007 চনৰ পৰা 1954 চনৰ পৰা 2007 চনলৈকে অসমত 28 লাখ বিঘা মাটি গৰাখহনীয়াত যা গৈছে। এই গৰাখহনীয়াত আজি যুগ যুগ ধৰি বিভিন্ন মানুহে নিজৰ ভেটি মাটি হেৰুৱাই এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লাগে। আজি ভাৰতৰ সংবিধানে ভূমিৰ অধিকাৰ, বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। এণ্ড দ্য ষ্টেট ইজ ডিউটি বাউণ্ড, গভৰ্ণমেণ্ট হ'ল ডিউটি বাউণ্ড টু প্ৰভাইড শ্বেল্টাৰ এণ্ড লেণ্ড টু এভৰি লেণ্ডলেছ এণ্ড চেণ্টাৰলেছ ফেমিলি অফ দ্য কাণ্ট্ৰি। কিন্তু চৰকাৰে কি কৰিছে আজিৰ তাৰিখত? 2016 চনত অসমত বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰা অসমত বাছি বাছি একমাত্ৰ মুছলমান পৰিয়ালসমূহকে বেছিভাগ সময়ত উচ্ছেদ কৰি থকা হৈছে। আৰু এই উচ্ছেদৰ সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে, যি ঘটনাত অসম চৰকাৰে বাৰম্বাৰ মুছলমান ব্যক্তিক গুলী কৰিছে। আজি কাজিৰঙাৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ কচুতলিলৈকে এই দীঘলীয়া ঘটনাৰাজিত আমি দেখিবলৈ পাইছোঁ যে ধাৰাবাহিকভাৱে সংখ্যালঘু মুছলমান যিসকল ব্যক্তি আজি যুগ যুগ ধৰি গৰাখহনীয়া পীড়িত আহিছিল, যিখিনি পৰিয়ালক চৰকাৰৰ দায়িত্ব আছিল যে সেই পৰিয়ালসমূহক ভূমি দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, সেই পৰিয়ালসমূহক ভূমি প্ৰদান কৰি সংস্থাপন কৰাৰ সলনি তেওঁলোকৰ বুকুত চৰকাৰী গুলী ভৰাই দিয়া হৈছে। এক এনেকুৱা গণতন্ত্ৰ, এক এনেকুৱা কল্যাণকামী দেশৰ চৰিত্ৰ, কল্যাণকামী দেশৰ চৰিত্ৰ সম্পূৰ্ণভাৱে বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে ভুলুণ্ঠিত কৰিছে। কৰিব বিচাৰিছোঁ আজি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে উক্ত উচ্ছেদিত ব্যক্তিসমূহৰ ঘৰ মৰিগাঁও আৰু দৰং জিলাত। আমি বাদ দিছোঁ, মৰিগাঁও দৰং জিলাৰ কথা বাদ দিছোঁ, আমি ভাৰতীয় নে বাংলাদেশী বাদ দিছোঁ, ইণ্ডোনেছিয়া নে পাকিস্তানৰ নাগৰিক বাদ দিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, যিসমূহ ব্যক্তিক গুলী কৰা হ'ল, যিসমূহ ব্যক্তিৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, সেইখিনি মানুহ হয়নে নহয়? যদি মানুহ হয় তেনেহ'লে ভাৰতৰ সংবিধানে এজন মানুহৰ বাবে নিশ্চিত কৰা মানৱ অধিকাৰৰ পৰিসীমাৰ ভিতৰ পৰা সেই মানুহখিনি কিয় ঠেলি পঠিওৱা হ'ল, কিয় সেই মানুহখিনিৰ মানৱ অধিকাৰ লংঘন কৰা হ'ল, সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আজি সততে চৰকাৰখনে দম্ভালি মাৰিছে, যে একটা শক্তিশালী গৃহ বিভাগ আছে, শক্তিশালী আৰক্ষী বাহিনী আছে, তেনেহ'লে 200টা পৰিয়ালক কিয় অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন গৃহ বিভাগে ৰক্তপাতজনিত ঘটনা নোহোৱাকৈ কিয় উচ্ছেদ কৰিব নোৱাৰিলে, সেই প্ৰশ্ন আমি অসম চৰকাৰৰ সন্মুখত উত্থাপন কৰিছোঁ। আজি 150টা পৰিয়ালক উচ্ছেদ কৰিবলৈ 200 বিঘা মাটি খালী কৰিবলৈ কি 150টা পৰিয়ালক গুলী নেকি এইখন চৰকাৰে? আমি ABMC প্ৰশ্ন কৰিছোঁ। আজি যেতিয়া গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, সেই ঘটনাত নিশ্চয় আপোনালোক আটায়ে জানে যে তাত হাইদৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক নিহত হৈছে, 30জনতকৈ অধিক গুলীবিদ্ধ হৈছে। আনকি উক্ত ঘটনাৰ ভিডিঅ' আমি পাইছোঁ, সমগ্ৰ কথাৰ খবৰ আমালৈ আহিছে যে উক্ত ঘটনাত 9ম শ্ৰেণী 8মান শ্ৰেণীৰ ছাত্ৰও গুলীবিদ্ধ হৈছে। আনকি দিনতে সংঘটিত হোৱা ঘটনাত যিসকল ব্যক্তি গুলীবিদ্ধ হৈ আছিল, সেই গুলীবিদ্ধ ব্যক্তিসকলক চিকিৎসালয় আনিবলৈও আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। খুব দেৰিকৈ তেওঁলোকে চিকিৎসালয় আহি উপস্থিত হৈছিল। কেনেকুৱা ধৰণৰ গণতন্ত্ৰ? আজি এনেকুৱা ধৰণেৰে অসমত কিয় মানৱ অধিকাৰ লংঘন কৰা হৈছে, এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আজি ABMCয়ে স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাইছোঁ, আজি আমি দাবী উত্থাপন কৰিছোঁ যে যোৱাকালি সোণাপুৰৰ কচুতলিত যি গুলীচালনাৰ ঘটনা অসম চৰকাৰে উচ্ছেদৰ নামত সংঘটিত কৰিলে, এই ঘটনাত আৰক্ষীয়ে যিখিনি আইনৰ ডিউ প্ৰচেছ ফ'ল' কৰিব লাগে এটা ঘটনাত গুলীচালনা কৰিবলৈ, সেই ব্যৱস্থা কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল।